বেছি বতাহটো আহে ঠাণ্ডাটো নাহে গৰমতে মানুহজনক বহুতো কাম কৰাই ললো আজি মই নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল খবৰ কেনেকুৱা খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো মই গেটৰ সন্মুখৰ পৰা ডাঙৰ বৰষুণ দিলে আমাৰ ইয়াত দেই আৰু বৰষুণ এৰিলত মই অলপ দেৰি সময় ইয়াতে ওলাইছিলো তাকে ভিডিঅ'টো বোলো আৰম্ভ কৰা নাই আৰম্ভ কৰি লওঁ আপোনালোকে চাগে সকলোৱে গৰমত থাকিব পৰা নাই নহয় জানো বাৰু দিয়ক প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ কি কৰিব উপায় নাই মই মানে শৰ্ট ভিডিঅ' বনাই আছিলো তাকে আপোনালোকক একো দেখুৱাব পৰা নাই মেলা নাই আৰু বৰষুণৰ বতৰ এয়া আমাৰ নাজি ফুল ইমান ধুনীয়াকৈ ফুলিছে মৰম লাগিছে কিন্তু দেই নাজি ফুল থাকিলে বোলে বন্ধুসকল নিজৰ কাৰণে বহুত বেছি শুভ মানে ঘৰখনৰ কাৰণে শুভ বুলি মনা যায় আৰু দেই আজি কিন্তু পুৱাৰ ভাগতে কাম নহ'লে এয়া আমাৰ মানুহজনে মৰা গছজোপা কাটি পেলাইছে শুকাই গ'ল গছজোপা কাটি পেলাইছে দেই পাতবোৰ পৰিলে বালিখিনি কি হ'ব এতিয়া বৰষুণ দিলে যদিও বহুতো বেছি গৰম আৰু এই গুপগুপনি গৰমত মানে আজি মানুহজনক বহুত বেছি কাম কৰাই ললো এইটো চান্সতে বন্ধুসকল আপোনালোকে এনেকৈ কাম কৰিবলৈ কয় নাই মই কিন্তু আজি বহুতখিনি কাম কৰালো দেই পুৰা এইখিনিয়ে হেৰি বনাম ঝাৰু বৰ ধুনীয়া হ'ব নাৰিকল পাতেৰে ঝাৰু বৰ ধুনীয়া হয় কিন্তু আৰু এইফালে চাওক ডালটো ভাগি থাকিলে নেমু মই এইফালে পেলাই থোৱা ডালকেইটা মানে ইমান ধুনীয়াকৈ ছাগলীকেইটাই খাইছে নহয় কঁঠাল পাত আৰু যিকোনো পাত মানে ছাগলীয়ে খাবলৈ পালেতো বহুত বেছি ভাল পায় আৰু এনেকৈ খাইছে কিন্তু বহুত ধুনীয়া বস্তু এটা দেখুৱাইছোঁ এয়া চাওক হাঁহ এইকেইটা হাঁহ কিন্তু পাতি হাঁহ নহয় দেই বন্ধুসকল আমাৰ ছাগলীয়ে কিন্তু পানীত চৰে এয়া চাওক পানীত কেনেকৈ ঘাঁহ খাইছে চাওক কিমান পানী আৰু পানীত এতিয়া ছাগলীয়ে ঘাঁহ খাই আছে আপোনালোকৰ সেইফালে খাই নাই পানীত এনেকৈ ছাগলীয়ে ঘাঁহ পানী দেখিলে বোলে ছাগলীয়ে ভয় কৰে আমাৰ ইয়াত কিন্তু নকৰে দেই বন্ধু বান্ধৱীসকল আপোনালোকে এই ফুলপাহ চিনি পায় নেকি বুলি মই প্ৰশ্ন সুধিছিলোঁ আপোনালোকে উত্তৰ দিয়া নাই আৰু দিব বুলি আশা ৰাখিছোঁ এইজোপা হৈছে ডিমৰু গছ আৰু এইজোপা কি গছ হয় চিনি নাপাওঁ তাকে জনালে বহুত বেছি ভাল পাম কিন্তু ডিমৰু গছৰ কোমলীয়া অংশ যদি চব্জি ৰান্ধি খাব পৰা যায় বহুতো শকত মানুহ ক্ষীণ হৈ যায় এইফালে কিন্তু আমাৰ এওঁ কামত পুৰা ব্যস্ত দেই বন্ধুসকল সেয়া চাওক একেবাৰে এচি চাফা কৰিছে সম্পূৰ্ণৰূপে ধূলি কাৰণে এনেধৰণে চাফা কৰা হৈছে কি নাহে বতাহটো নাহে মানে বেছি বতাহটো আহে ঠাণ্ডাটো নাহে এই বস্তুটো ঠাণ্ডা হয় পুৰা এইটো ঠাণ্ডা হয় এই ঠাণ্ডাটো আহে এইটো পানী হৈ আছে হ'ব দিয়া লগাই দিয়া চাফা হৈ গ'ল ভিডিঅ' বৰ বেছি দীঘলীয়া নকৰোঁ ইয়ক দেখুৱাই ভিডিঅ'টি সামৰিছোঁ ধন্যবাদ